মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে চতুৰ্থ আৰু পঞ্চম শ্ৰেণী দুটা শ্ৰেণীৰ গণিত বিষয়টো একেলগে আলোচনা কৰি আছো। আজি আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন, যিবিলাক প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তো হ'বই, লগতে গণিত বিষয়টোৰ কাৰণে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে গণিত বিষয়টো যদি ভালদৰে শিকিব বিচাৰা, ভিডিঅ'সমূহ ভালদৰে চাই থাকিবা। ইতিমধ্যে আমি কেইবাটাও ভিডিঅ' বনালো, অৰ্থাৎ ইউটিউব চেনেলত আমি আপলোড কৰিলো। তোমালোকে যদি চোৱা নাই চাই ল'ব পাৰিবা, লিংকসমূহ ডেছক্ৰিপশ্যন বক্সতে পাবা। চ' আমি আৰম্ভ কৰোঁ। আজি তোমালোকে দেখিবলৈ পাইছা তথ্যৰ ব্যৱহাৰ, ঠিক আছে। চ' ইয়াত প্ৰশ্নত কৈছে কি, এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মন পচন্দৰ ৰঙৰ তথ্য সংগ্ৰহ কৰা হ'ল। তথ্যসমূহ তলত দিয়া ধৰণৰ, য'ত R মানে ৰঙা, W মানে বগা, G মানে সেউজীয়া আৰু B মানে নীলা। বুজিব পাৰিছা নহয়? এনেকে এখন বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মন পচন্দৰ ৰঙৰ তথ্য সংগ্ৰহ কৰা হ'ল। কোনে কি কি ৰং ভাল পায় এই বুলি সোধোতে, ঠিক আছে, তোমালোকৰ শ্ৰেণীত যেনিবা ল'ৰা ছোৱালী ইমানটা আছে, 10টা 15টা 20টা যিমানখিনি নাথাকক, তেওঁলোকক সোধা হ'ল যে তোমালোকে কি কি ৰং ভাল পোৱা কোৱা। তেতিয়া ৰঙা ভাল পাওঁ বুলি ইমানজনে ক'লে। অ'কে, তোমালোকে দেখিছা নহয়, ইমানজনে ৰঙা ভাল পায়। ঠিক তেনেকৈ বগা ভাল পায় ইমানজনে, এয়া য'ত য'ত WW লিখা আছে এয়া ৰঙা হোৱাইট ভাল পায়, তেনেকে কথাটো। চ' এতিয়া কথাটো হ'ল কি, আমাক প্ৰশ্নত কি সুধিছে চোৱা। ইয়াত কৈছে তথ্যসমূহৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াত কৈছে মুঠ কিমানজন ছাত্ৰ ছাত্ৰীৰ তথ্য সংগ্ৰহ কৰা হ'ল। কিমানজন ছাত্ৰ ছাত্ৰীৰ তথ্য সংগ্ৰহ কৰা হ'ল আমি হিচাপ কৰি চাওঁ। চোৱা, এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30, অৰ্থাৎ 30জন ল'ৰা ছোৱালীৰ পৰা তথ্য সংগ্ৰহ কৰা হ'ল। এইটো অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 2টো চোৱা, ৰঙা ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। চ' ৰঙা কি R হয়। চ' ৰঙা ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হিচাপ কৰি চাওঁ। 1 2 3 4 5 6 7 8, অ'কে, 9টা ওলালে। আৰু আছেনে বাৰু? নাই। চ' 1 2 3 4 5 6 7 8 9, 9টা ওলালে। কিমান ওলালে? ৰঙা ৰং ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 9 ওলালে। অ'কে, চ' এতিয়া 3 নম্বৰ কি কৈছে চোৱা, সেউজীয়া আৰু নীলা ৰং ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। সেউজীয়া আৰু নীলা, সেউজীয়াৰ কাৰণে কি হয় G আৰু নীলাৰ কাৰণে B। G আৰু B দুয়োটা কাটি গ'লে হ'ল, G আৰু B। চ' B এয়া G এয়া B, তাৰপিছতে G G G G, তাৰপিছতে G G B B G, আৰু G আৰু B কাটিব থাকি গৈছে নে, এইটো B কাটিব থাকি গৈছে। আৰু এনেকে G আৰু B নাই, আৰু এইটো হিচাপ কৰি দিলে হৈ গ'ল। তেতিয়াহ'লে হিচাপ কৰি চাওঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, কিমানজন? সেউজীয়া আৰু নীলা ৰং ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 15জন। এনেকুৱা পৰীক্ষাত এনেকুৱাই আহে, তোমালোকে চিন্তা কৰিব নালাগে, ঠিক আছে। চ' নেক্সট চোৱা, নেক্সট কি আহিলে, ইয়াত আহিলে যে দ্বিতীয় সাময়িকী মূল্যায়নত 5জন ছাত্ৰ ছাত্ৰীয়ে 100 নম্বৰৰ ভিতৰত
গণিত আৰু বিজ্ঞানত পোৱা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ ঠিক আছে গতিকে গণিত আৰু বিজ্ঞানত জোনাকে পালে ৭৫ আৰু ৮২ পোহৰে পালে ৮৪ আৰু ৮৪ আদিত্যই পালে ৭৭ আৰু ৮৩ ৰবিয়ে পালে ৯১ আৰু ৯৬ প্ৰীতিয়ে পালে ৯২ আৰু ৮১ ওকে সো ইয়াত কি কৈছে তালিকাখনৰ তথ্যসমূহৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঠিক আছে সো দুয়োটা বিষয়ত মুঠতে কোনে আটাইতকৈ বেছি নম্বৰ লাভ কৰিলে তাৰ কাৰণে কি কৰিবা আমি যোগ কৰি চাব লাগিব হা আমি যদি যোগ কৰি চাওঁ এইটো যদি যোগ কৰো ঠিক আছে 92 আৰু 81 হলে এইফালে 2 1 3 এইফালে 8 9 17 173 হল ওকে ৰবিৰ কাৰণে যদি চাওঁ এইখিনতে লিখো ওকে এয়া 6 1 7 এইখিনতে লিখিব ঠিক আছে ওকে 6 1 7 9 18 187 তাৰে বাকিবোৰটো সৰুৱে হ'ব না তে ৰবিয়ে হ'ব আটাইতকৈ বেছি নম্বৰ লাভ কৰিলে ঠিক আছে দুইটা বিষয়ত মুঠতে কোনে আটাইতকৈ বেছি নম্বৰ লাভ কৰিছিলে ৰবিয়ে ওকে সো নেক্সট চাওঁ আমি নেক্সট আহিলে নেক্সট কি কৈছে চোৱা কোনে গণিতত আটাইতকৈ বেছি নম্বৰ লাভ কৰিলে সো গণিতৰ আটাইতকৈ বেছি নম্বৰ কোনে লাভ কৰিলে চোৱা মন কৰা গণিতত আটাইতকৈ প্ৰীতিয়ে বেছি নম্বৰ লাভ কৰিলে সো উত্তৰটো কি হ'ব প্ৰীতি তাৰপিছত কি কৈছে বিজ্ঞানত আটাইতকৈ কম নম্বৰ কোনে লাভ কৰিলে সো বিজ্ঞানত চোৱা বিজ্ঞানত আটাইতকৈ কম নম্বৰ কোনে লাভ কৰিলে 81 মানে প্ৰীতিয়ে ওকে ঠিক আছে নেক্সট এটো প্ৰীতি হল তাৰপিছত হৈ গল এই একটা প্ৰশ্ন হৈ গৈছে তেতিয়া আৰু এটা বেলেগ প্ৰশ্ন আহিলে তোমালোকে দেখিবলৈ পাইছা ইয়াত কৈছে যে তলৰ দণ্ডচিত্ৰখনৰ এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ জন্মৰ মাহৰ তথ্যসমূহ দিয়া আছে তথ্যখিনিৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ওকে সো আমি এতিয়া প্ৰশ্নসমূহলৈ চাম ওকে ইয়াত কৈছে যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তথ্যটো এবাৰ চাই লৈছো তাৰপিছত এইফালে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এটা হৈছে জন্মৰ মাহ অৰ্থাৎ জানুৱাৰী মাহত কেইজনৰ জন্ম হৈছে 8 জনৰ ফেব্ৰুৱাৰী মাহত কেইজনৰ এটো 9 জন হ'ব মাৰ্চ মাহত কেইজনৰ 2 জন হ'ব তাৰপিছত এয়া এপ্ৰিল মাহত 5 জন মে মাহত হ'ব 1 জন ঠিক আছে জুন মাহত হ'ব 6 জন এই তেনেকেটা মানে ঠিক আছে গতিকে এটা প্ৰশ্ন কেটা চাও কৈছে কোনটো মাহ আটাইতকৈ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীৰ জন্মৰ মাহ আটাইতকৈ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীৰ জন্মৰ মাহ হৈছে জুলাই এইটো ওকে এনেকে 11 জন মান হৈছে এটো 10 জন হ'ব ওকে এনেকে এটা কি হ'ব উত্তৰ জুলাই হ'ব সো তাৰপিছত সমান সমান সংখ্যক ছাত্ৰ-ছাত্ৰীৰ জন্ম হোৱা মাহ কোন কেটা সমান সমান সংখ্যক সো সমান সমান সংখ্যক বুলি যদি কওঁ এই দুটা সমান সমান হৈছে অৰ্থাৎ ছেপ্টেম্বৰ আৰু অক্টোবৰ আৰু কিবা আছে নে আৰু নাই হেইটো উত্তৰ গতিকে ছেপ্টেম্বৰ আৰু অক্টোবৰ অপচন এ টো শুদ্ধ উত্তৰ ওকে তাৰ পিছতে কৈছে বছৰটো মাহটোৰ স্থান আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হোৱা মাহটোৰ স্থান মানে হৈছে এয়া জানুৱাৰী যদি প্ৰথম বুলি কওঁ ফেব্ৰুৱাৰী দ্বিতীয় হ'ব 2 নম্বৰ মানে মাৰ্চ 3 নম্বৰ এয়া এপ্ৰিল 4 নম্বৰ মে 5 নম্বৰ জুন 6 নম্বৰ জুলাই 7 নম্বৰ আগষ্ট 8 নম্বৰ
সেপ্টেম্বৰ 9 নম্বৰ, অক্টোবৰ 10 নম্বৰ, নৱেম্বৰ 11 নম্বৰ, ডিচেম্বৰ 12 নম্বৰ। সো এতিয়া কথাটো হ'ল কি, এই যে মাহৰ স্থান আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান হ'ব লাগিব। সো কোনটো সমান হ'ব এতিয়া? আমি যদি মন কৰোঁ জুনটো 6 সেইটো নহ'ব, মে মানে 5 সেইটো নহ'ব, জুলাই আগষ্ট মানে 8, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহটো নহ'ব। কোনটো হ'ব? এইটো হ'ব, জুনটো হ'ব। জুনটো হ'ব, জুনটোত 5 বুজাব নহয়, 6 বুজাব হয়নে? অ'কে, জুনটো 6 নম্বৰ মাহ এইটো। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। গতিকে জুনে কেই নম্বৰ মাহ হয়? জুন 6 নম্বৰ মাহো হয়। এফালে জুন মাহতে 6জন ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছে। গতিকে উত্তৰটো কি পালো আমি? অপশ্যন চি পালো। অ'কে, চ' নেক্সট আহো। নেক্সট দেখিবলৈ পাইছা তোমালোকে, ইয়াত কৈছে কি চানেকি চাওঁ আহা, তলৰ চানেকি কেইটাৰ খালী ঠাইবোৰ পূৰ কৰা। চ' আমি যদি চাওঁ, ইয়াত এ বি আহিছে, এ বি আহিছে, এ বি আহিছে, আকৌ এইটো বি চি, এ বি আহিছে, এ বি আহিছে। আৰু এটা কথা আছে ইয়াত, চোৱা, ইয়াত এ বি, এ বি, এ বি, চি, আকৌ বি চি, বি চি, বি চি, ডি। তেতিয়াহ'লে কি হ'ব? চি ডি, চি ডি, চি ডি, ই হ'ব। গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ। অ'কে, আৰু নেক্সট চোৱা, এইটো তলমূৰ কৰি পেলাই ট্ৰাইংগল দুটা আছে, তলমূৰ কৰি পেলাই দুটা ট্ৰাইংগল আছে, 3টা আছে, ইয়াত 4টা থাকিব। গতিকে অপশ্যন ডিটো শুদ্ধ। অ'কে, ইজি। চ' সেইটো চাওঁ। ইয়াত ওপৰলৈ কাৰ চিনটো এটা আছে, এইফালে সোঁফালে 2টা, তলফালে 3টা, তেতিয়াহ'লে এইফালে আহিব 4টা। গতিকে অপশ্যন এইটো শুদ্ধ। অ'কে, তাৰপিছতে ইয়াত কি কৈছে? 9ৰ পৰা 1 গ'লে, ইয়াত 9ৰ পৰা 1 গ'লে 8 থাকিব, 8ৰে 8ক হৰণ কৰিলে 1 পাব, এইটো শুদ্ধ। প্ৰথম ৰিলেশ্যনটো শুদ্ধ আছে। ইয়াত কৈছে 98ৰ পৰা 2 যদি বিয়োগ কৰোঁ, 98ৰ পৰা যদি 2 বিয়োগ কৰোঁ, তেতিয়া আমি 96 পাম। আকৌ এই যে 96 পাম, ইয়াত আকৌ তাক যদি 8ৰে হৰণ কৰোঁ, 8ৰে যদি 96ক হৰণ কৰোঁ, তেতিয়া আমি 12 পাম নে নাপাম? 8 এগুণ 8, এইফালে 16 হ'ল, 8 দুগুণ 16। এইটো ঠিকে আছে, এইটো ঠিকে আছে। অৰ্থাৎ ইয়াত এটা পেটাৰ্ণ বনিছে, তোমালোকে মন কৰা। ইয়াত যেনিবা 1 বনিছে, ইয়াত যেনিবা 1 আৰু 2, এইটো 1 2 3, তেতিয়াহ'লে এইটো কি হ'ব? 1 2 3 4। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। তেনেকে অ'কে, তাৰপিছত চোৱা, ইয়াত তলৰ সৰহভুজটো পূৰণ কৰা। পূৰণ কৰিবলৈ কৈছে, মানে ইয়াত পূৰণ কৰা মানে খালী ঠাই যে আছে, এই প্ৰশ্নবোধক চিনটো, এইটো আমাক ভৰাবলৈ কৈছে আচলতে। কি বহিব ইয়াত? আমি যদি চাওঁ, এই 5ৰে 60ক হৰণ কৰোঁ, তেতিয়া 12 পাওঁ। 12ৰে যদি 96ক হৰণ কৰোঁ, 8 পাওঁ। 8ৰে যদি 48ক হৰণ কৰোঁ, তেতিয়া কি পাম? 6 পাম। হৈ গ'ল। তেতিয়া অপশ্যন এইটো শুদ্ধ উত্তৰ। ঠিক আছে, এইটো হৰণ কৰি কৰি চাব লাগে, সৰুটোৰে ডাঙৰটো। যেনে এই 5ৰে আমি কাক কৰিলোঁ? 60ক। 5ৰে 60ক হৰণ কৰিলে কি পাওঁ? 12 পাওঁ। আকৌ 12ৰে যদি 96ক হৰণ কৰোঁ, তেতিয়া 8 পাওঁ। একেদৰে 8ৰে যদি 48ক হৰণ কৰোঁ, কি পাম তেতিয়াহ'লে? 6 পাম। সেইটো কথা। ঠিক তেনেকৈ 6ৰে যদি 42ক হৰণ কৰোঁ, কি পাম? 7 পাম। 7ৰে 63ক হৰণ কৰিলে 9 পাম। 9ৰে 45ক হৰণ কৰিলে 5 পাম। সেই গোটেই পেটাৰ্ণ তেনেকৈ কমপ্লিট হ'ব। তাৰপিছত চোৱা, নেক্সট চোৱা, তলৰ যাদুবৰ্গটো সম্পূৰ্ণ হ'বলৈ খালী ঠাইত কি বহিব? চ' যাদুবৰ্গ সম্পূৰ্ণ হ'বৰ কাৰণে তোমালোকে কি কৰিব লাগিব? যাদুবৰ্গটো এনেকে গোটেইকেইটা যোগ কৰি কৰি চাব লাগে।
যোগ কৰি কৰি চাওঁতে গোটেই যোগফলটো যদি একে সংখ্যা ওলায় তেতিয়াহ'লেহে যাদুবৰ্গটো সম্পূৰ্ণ হ'ব গতিকে সেইকাৰণে আমি এই খালী ঠাইত কি বহিব তাক জানিবৰ কাৰণে প্ৰথমতে এহেঁতক যোগ কৰি পেলাই পোৱা সংখ্যাটো কি এইটো আমি জানি লওঁ চ' যোগ কৰি চাওঁ প্ৰথমতে এই তিনিটাকে যোগ কৰিম চ' 26 27 22 কিমান হ'ব 7 6 13 13 2 15 5 উকলিব 1 আকৌ 2 2 4 4 6 কে 7 75 চ' গোটেইকেইটা যোগ কৰি তেতিয়াহ'লে কি পাম 75 পাম এইটো 75 গতিকে আমি এইটো আৰু এইটো 26 আৰু 28 টো যোগ কৰি লওঁ ওকে 26 আৰু 28 টো যোগ যদি কৰো 26 28 28 14 4 উকলিব 1 2 2 4 5 এইটো হ'ল আৰু এই 54 টো আমি বিয়োগ কৰি দিম 75 ৰ পৰা কাৰণ আমি এই তিনটা যোগ কৰিলেও কি পাম এই তিনটা যোগ কৰিলেও আমি 75 এই পাম না গতিকে আমি 26 আৰু 28 ক যোগ কৰিলে যিটো পাম সেইটো আমি 75 ৰ পৰা বিয়োগ কৰিলে এই মাজৰ সংখ্যাটো পাই যাম সো 5 ৰ পৰা 4 গ'ল 1 এফালে 7 ৰ পৰা 5 গ'ল 2 21 অপচন এটো শুদ্ধ উত্তৰ ওকে কেনেকৈ কৰিলো বুজি পালা যদি বুজিবলৈ অসুবিধা পাইছা অকমান ৰিভাইজ কৰি চোৱা ধুনীয়াকৈ বুজিব পাৰিবা ঠিক আছে তাৰ পিছত কি কৈছে শুনা ইয়াৰ কৈছে তলৰ সাথৰটো সমাধান কৰা কৈছে মই এটা দুটা অংকৰ সংখ্যা বুলি কৈছে ধৰি লৈছো যেনিবা অংক দুটা x আৰু y দুটা অংক বুলি কৈছে সেইকাৰণে মোৰ এককৰ স্থানৰ অংকটো এককৰ স্থান কোনটো এইটো আৰু এইটো দশকৰ স্থান এককৰ স্থানৰ অংকটো কি বুলি কৈছে দশকৰ স্থানৰ অংকটোৰ 3 গুণ ইয়াত যিটো হ'ব তাৰ 3 গুণ এইটো হ'ব এককৰটো হ'ব অৰ্থাৎ এইটো যদি 2 দিও এফালে 6 হ'ব এইটো যদি 3 দিও এফালে 3 3 9 হ'ব তাৰমানে তেনেকৈ তাৰমানে 3 গুণ বুলি কৈছে না তাৰ পিছতো চাই লওঁ মই 30তকৈ ডাঙৰ কিন্তু 50তকৈ সৰু বুলি কৈছে আমাৰ সংখ্যাটো 30তকৈ ডাঙৰ আৰু 50তকৈ সৰু মোৰ অংক দুটাৰ পাৰ্থক্য দশক স্থানৰ অংকটোৰ দুগুণ দশকত যিটো বহিব তাৰ দুগুণ মানে পাৰ্থক্য x আৰু y ৰ পাৰ্থক্য তাৰ মানে ঠিক আছে মোৰ অংক দুটাৰ যোগফল 12 অংক দুটাৰ যোগফল কিমান হ'ব অংক দুটাৰ যোগফল 12 হ'ব এটো 12 হ'ব সো আমি এতিয়া চাব লাগিব দুটা সংখ্যা দুটা অংক যোগ কৰি চাম যাতে 12 পায় আৰু বাকি গুটেবিলাক শর্ত যাতে সিদ্ধ হয় ঠিক আছে মই তোমালোকক এটা এটাকে বুজাই যাম তোমালোকে মন দিছো ইয়াত কৈছে যে মোৰ এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংকটোৰ 3 গুণ বুলি ক'লে সো আমি যদি 3 লওঁ এফালে আৰু এফালে 9 যদি লওঁ 9 3 কিমান 12 ঠিক আছে গতিকে এই যে 3টো এটো কোৰ আছে মোৰ এককৰ স্থানৰ অংকটো দশকৰ স্থানৰ 3 গুণ সো এককৰ স্থানৰ অংকটো কি হ'ব এইটো হ'ব 9 হ'ব আৰু দশকৰ স্থানৰ অংকটোৰ 3 গুণ গতিকে ইয়াত দশকৰ স্থানৰ অংকটো কি হয় দশকৰ স্থানৰ অংকটো হৈছে 3 গতিকে ইয়াৰ 3 গুণ হলে এইটো পাইছো নাই পাইছো অৰ্থাৎ মোৰ এককৰ স্থানৰ অংকটো মানে 9 ৰ কথা কৈছে দশকৰ স্থানৰ অংকৰ 3 গুণ দশকৰ স্থানৰ অংকটো 3 গতিকে ইয়াৰ 3 গুণ হলে 9 পাম গতিকে 39 হৈ গৈছে তাৰ পিছত আকৌ কৈছে মই 30তকৈ ডাঙৰ হয় এটো 39 টো 30তকৈ ডাঙৰ হয় 39 টো কি হয় 30তকৈ ডাঙৰ আৰু 50তকৈ সৰু 50তকৈ সৰু আৰু মোৰ অংক দুটাৰ পাৰ্থক্য এটো মন দি চাবা কি বুলি কৈছে মোৰ অংক দুটাৰ পাৰ্থক্য ওকে মোৰ অংক দুটাৰ পাৰ্থক্য দশক স্থানৰ অংকটোৰ দুগুণ গতিকে দশক স্থানত কি আছে ইয়াত দশক স্থানত আমাৰ 3 আছে গতিকে ইয়াৰ পাৰ্থক্যটো ইয়াৰ দুগুণ অৰ্থাৎ 6 হ'ব গতিকে 9 ৰ পৰা যদি 3 বিয়োগ কৰা আমি কি পাম 6 পাম হৈছে এইটো মিলি গৈছে ইয়াত আৰু মোৰ অংকটা যোগফল 12 গতিকে 3 আৰু 9 যোগ কৰিলে 12 পালো সংখ্যাটো কি তেতিয়া হলে
সংখ্যাটো হৈছে 39 অপশ্যন এটো শুদ্ধ উত্তৰ ওকে গতিকে গোটেইবোৰ কথা তোমালোকে লগাই পেলাই চাবা ধুনীয়াকে বুজিব পাৰিবা নেক্সট আহিলে যোগ মাখৰ প্ৰয়োজন ঠিক আছে ইয়াত আমি কৈছে এজন ছাত্ৰৰ ইউনিফৰ্মৰ চাৰ্টৰ বাবে 1 মিটাৰ 40 সেন্টিমিটাৰ আৰু পেণ্টৰ বাবে 1 মিটাৰ 75 সেন্টিমিটাৰ কাপোৰৰ প্ৰয়োজন এজন ছাত্ৰৰ ইউনিফৰ্মৰ বাবে মুঠতে কিমান কাপোৰ প্ৰয়োজন মুঠতে কিমান কাপোৰ প্ৰয়োজন কৈছে কি কৰিব লাগিব যা যোগ কৰি দিলে হৈ গল সো 1 মিটাৰ 40 সেন্টিমিটাৰ আমি লিখিম 1 মিটাৰ 40 সেন্টিমিটাৰ কাপোৰ লাগে শাৰ্টৰ বাবে আৰু পেণ্টৰ বাবে লাগে 1 মিটাৰ 75 সেন্টিমিটাৰ ওকে ওকে সো যোগ কৰিব লাগিব মুঠ লাগে না গতিকে যদি যোগ কৰো এফালে 5 আহিলে 7 4 11 ৰ 1 উকলিব 1 ঠিক আছে এফালে 1 1 2 1 3 অৰ্থাৎ 3 মিটাৰ 15 সেন্টিমিটাৰ 3 মিটাৰ কিমান 3 মিটাৰ 15 সেন্টিমিটাৰ কাপোৰ লাগে অপশ্যন বি টো শুদ্ধ উত্তৰ